আৰক্ষী সঞ্চালক প্ৰধানে বিদ্যুৎ চুৰি কৰা সকলক সাৱধান কৰি দিছিল বিগত কিছু বছৰ পূৰ্বে। আন চোৰৰ দৰে গণ্য কৰা হ'ব বিদ্যুৎ চুৰি কৰা সকলকো। সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধানে কৈছিল যে বিদ্যুৎ চুৰি কৰাৰ প্ৰৱণতাৰ বাবে আটাইতকৈ লোকচান হৈছে সাধাৰণ ৰাজ্যৰ। প্ৰত্যেকখন থানাত এতিয়াৰে পৰা বিদ্যুৎ চুৰিৰ গোচৰ লোৱা হ'ব। আন চুৰিৰ গোচৰৰ ক্ষেত্ৰত যিদৰে ব্যৱস্থা লোৱা হয় বিদ্যুৎ চুৰিৰ ক্ষেত্ৰতো একেই আইনী ব্যৱস্থা লোৱা হ'ব। কিন্তু বোকাখাত নিৰ্মীয়মান চৰকাৰী প্ৰকল্পৰ এইজন ঠিকাদাৰে কেৰেপ নকৰে কাকোকেই। বোকাখাতৰ পাণবাৰী কৃষি নিগমৰ নিৰ্মীয়মান গাহৰি প্ৰজনন কেন্দ্ৰত চলিছে এক অবৈধ কাণ্ড। বিদ্যুৎ চুৰিৰে ঠিকাদাৰে চলাইছে প্ৰকল্প নিৰ্মাণৰ কাম। বিদ্যুৎ বিভাগৰ অভিযানত স্পষ্ট হৈছে বিদ্যুৎ চুৰিৰ তথ্য। ৰাজ্যৰ পশুপালন বিভাগৰ অধীনত বোকাখাত লোক নিৰ্মাণ বিভাগৰ গৃহ সংমণ্ডলৰ তত্বাৱধানত চলি থকা নিৰ্মাণস্থলীত আৰম্ভণিৰে পৰাই ঠিকাদাৰে বিভিন্ন কাম কাজ চুৰি কৰি বিদ্যুৎ ব্যৱহাৰ কৰাৰ অভিযোগ বিদ্যুৎ বিভাগৰ। হৈছিলে কি আমাৰ শনিবাৰ দিনাখন হেলিপেডৰ ওচৰত যোনখিনি এটা কনষ্ট্ৰাকশ্যন চলি আছে ভেটেৰিনেৰী কেম্পাছৰ আৰু এইফালে পিক ব্ৰিডিং চেণ্টাৰ বুলি বনাই আছে, তাত খবৰ পৰা গ'ল যে তাত কণ্ট্ৰেক্টৰে কাম কৰি আছে আৰু হুক মাৰি পেলাই যোনখিনি ইকুইপমেণ্ট হয় কনষ্ট্ৰাকশ্যন ইকুইপমেণ্ট সেইখিনি চলাই আছে। আৰু যেতিয়া তেনেকুৱা ধৰণৰ খবৰ পোৱা যায় তেতিয়া আমাৰ যোনটো টিম থাকে ওচৰত এভেইলেবল টিম হয় ইঞ্জিনিয়াৰৰ লগত গৈ পেলাই যাব এজ ইউজুৱেল যোনটো প্ৰচিডিউৰ হয় আমাৰ জেগাত গৈ পাই পেলাই যোনখিনি দেখা পোৱা গৈছে যে ইলিগেলি তেখেতসকলে ইকুইপমেণ্ট ইউজ কৰিছে কোনো ধৰণৰ কানেকশ্যন নোহোৱাকৈ সেইখিনি বস্তু গোটোৱা হৈছে আৰু কানেকশ্যনবিলাক কাটি দিয়া হৈছিলে এই যোনখিনি হুকিং চলাইছে আৰু আমি এজ পাৰ প্ৰচিডিউৰ আমি বস্তুখিনিও চিজ কৰিছোঁ। আৰু সেইটো নৰ্মেল যিকোনো ধৰণৰ থেফ কেছতে সেই তেনেকুৱা ধৰণে প্ৰচেছটো আৰম্ভ কৰোঁ। আৰু তাৰপাছত হোৱাৰ পাছত আমি অফিচলৈ আহিছোঁ। অফিচলৈ অহাৰ পাছত এখন এছেছমেণ্ট বিল ৰেজ কৰা হয় যোনজন থেফ পাৱাৰ থেফ মানে কৰিছে তেখেতসকলৰ এগেইনষ্টে আৰু সেই হিচাপে প্ৰচেছ কৰা হয়। আৰু যদি তেখেতসকলে পে'মেণ্ট নকৰে বা কিবা হেৰি হয় তেতিয়া আমি এফআইআৰটো লজ কৰোঁ। এফআইআৰটো দিয়াৰ পাছত এজ ইউজুৱেল প্ৰচিডিউৰ আমি যেনেকৈ হয় তেনেকৈ হিচাপে আমি প্ৰচেছ কৰিছোঁ। বিভাগীয় অনুমতি অবিহনে বিদ্যুৎ ব্যৱহাৰ তথ্য হাতে লোটে ধৰা পেলোৱাৰ পিছতে ঊৰ্ধ্বতম বিষয়াৰ উপস্থিতিত তথা নিৰ্দেশ মৰ্মে বিদ্যুৎ কৰ্মীয়ে জব্দ কৰি লৈ আহে বিদ্যুৎ ব্যৱহৃত কেইবাবিধো মেচিন তথা সামগ্ৰী। আৰু ইয়াৰ পিছতে বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষৰ লোকক ঠিকাদাৰে ফোনত অশ্লীল গালি আৰু মৃত্যুৰ ভাবুকি প্ৰদান কৰে। মই এইবিলাক কাম কৰিছো নেকি? মই পঠিয়াইছো ঘৰত থৈ দিবি মৰা পাছত তোক ভাকিবলৈ ফোনো দিছো। তোৰ দম আছে যদি কি দম আছে অফিচৰ ওচৰলৈ যোৱা। তোৰ যদি দম আছে গাঁৱলা এক নং ৱাৰ্ডা তইহে লোকৰ চোৱা চেলেগি এই ঘটনাৰ পিছতে দাবী ধমকিৰে প্ৰায় 2 লাখ টকা মূল্যৰ মেচিন আৰু সা সামগ্ৰী লুটপাট কৰি নিয়াৰ উপৰিও 1 লাখ টকা দাবী কৰি মেনেজৰ প্ৰস্তাৱ দিয়াৰো অভিযোগ তুলি এপিডিচিএলৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষীত গোচৰ দাখিল কৰে প্ৰকল্প নিৰ্মাণত জড়িত ঠিকাদাৰে। মই ইলেক্ট্ৰিচিটি বোৰ্ড নে কি ধৰিব নোৱাৰিলোঁ, গুণ্ডা বাহিনী টাইপত এখন গাড়ী লৈ গ'ল। ইলেক্ট্ৰিচিটি কৰ্মচাৰী এজন পাইছিলোঁ তাত ভৱ বৰা বুলি, তেওঁ গৈ পেলাই গুণ্ডাগিৰি বাহিনী হিচাপে গৈ পেলাই একদম কোনো কথা বতৰা নুশুনাকৈ মিস্ত্ৰী চিস্ত্ৰীক দম দি মেনেজাৰক দম দি মোৰ প্ৰায় 2 লাখ টকামানৰ মেচিনেই বস্তু উঠাই লৈ পেলাই গুচি আহিলে। তাৰপিছত মই ফোন মাৰিছিলোঁ, ৰ'ব আপোনালোকে কি বস্তু কিহৰ কাৰণে কি ল'লে মোক দেখুৱাওক। তাৰপিছত মই তেওঁক ৰ'বলৈ কৈছিলোঁ, নৰ'লে। মই অলপ দূৰত আছিলোঁ, কঁহৰাত আছিলোঁ। কঁহৰাৰ পৰা আহি পাওঁতে মোৰ অলপ 10-15 মিনিট লেট হ'ল। অলৰেডি তেওঁলোকে গাড়ী লুট কৰি বস্তুখিনি ইলেক্ট্ৰিচিটি অফিচ লৈ আহিলে। তাৰপিছত ফোনত কথা নাপাতোঁ, ডাইৰেক্ট কথা পাতিম বুলি ক'লে। আৰু কথা পাতোঁতে ক'লে
যে এতিয়াই মিলাবা যদি মিলোৱা মোক বস্তুখিনি শনিবাৰে লৈছিলে তাৰপিছত ক'লে কাইলৈ দেওবাৰ হয় তুমি যদি বস্তুখিনি ৰিকভাৰী কৰা তেতিয়াহ'লে টকা 1 লাখ দিয়া এতিয়াই ৰিকভাৰী কৰিম মই বোলো আপোনালোকক কিহৰ কাৰণে মই 1 লাখ টকা দিম মোৰতো 1 লাখ টকা দিবলৈ মই হেৰি নহয় মই তেনেকৈ বুলি ক'লোঁ নিদিয়াত মোক গোটেই বস্তুখিনি ৰাখি থৈ দিলে মই তেওঁলোকে কি বস্তু আনিছিলে আপোনালোকৰ কিবা সিজাৰ লিষ্ট চিজ কৰা কিবা কাগজ একো লিচেই নাই সিহঁতি ফুল গুণ্ডা বাহিনী টাইপত গ'ল খালি এজন মানুহকে চিনি পালোঁ ভৱ বৰা তেওঁ ইলেক্ট্ৰিচিটি কৰ্মচাৰী কিন্তু গোটেই বোকাখাতে জানে তেওঁ ইলেক্ট্ৰিচিটি কৰ্মচাৰী নহয় ইলেক্ট্ৰিচিটি ধন তোলা এটা দালাল মানে এক কথাত ক'বলৈ গ'লে ডকাইত ৰূপত গৈছে এই বিষয়ত আপোনাক কিবা নটিচ জাৰি কৰিছিলে নেকি একো জাৰি কৰা নাই আৰু কোনো মোৰ কাম চলি থকা নাছিলে মোক গুদামৰ পৰা গৈ পেলাই উঠি লৈ আহিছে তাৰপিছত কৈছে অবৈধ মই লাইন লৈছোঁ আৰু মোক তাত চবেই জানে ওচৰত চবেই জানে আগদিনাখন মোৰ এটা জেনেৰেটৰ জ্বলি গৈছে মই জেনেৰেটৰ দি কাম কৰাওঁ আৰু যিটো ফেজত লাইনটো তালৈ গৈছে সেই ফেজটোত কোনো কাৰণতে মোৰ যিখিনি মেচিন মানে আপোনাৰ চিজ কৰিলে সেইখিনি মেচিন নচলেই 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা আমাৰ PM ডাঙৰীয়া অহাৰ কাৰণে আমাৰ সেইডোখৰ লাইনখিনি আজি 9 তাৰিখলৈকে কাটি থৈছে লাইন খুলি দিলে অলৰেডি টাউনলৈকে কিন্তু লাইন নথকা অৱস্থাটো গৈ তেওঁলোকে গোটেই বস্তুখিনি মোৰ উঠাই লৈ আহিলে অন্যহাতে এই অভিযোগ নাকচ কৰি ঘটনা সন্দৰ্ভত সংবাদমেল আয়োজন কৰাৰ লগতে প্ৰকল্প নিৰ্মাণকাৰী ঠিকাদাৰৰ বিৰুদ্ধে বিদ্যুৎ চুৰি আৰু হত্যাৰ ভাবুকিৰ অভিযোগ তুলি বোকাখাট আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছে বিদ্যুৎ বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলে হৈছিলে কি আমাৰ শনিবাৰ দিনাখন হেলিপেডৰ ওচৰত যোনখিনি এটা কনষ্ট্ৰাকশ্যন চলি আছে ভেটেৰিনেৰী কেম্পাছৰ আৰু এইফালে পিক ব্ৰিডিং চেণ্টাৰ বুলি বনাই আছে আৰু খবৰ পৰা গ'ল যে তাত কণ্ট্ৰেক্টৰে কাম কৰি আছে আৰু হুক মাৰি পেলাই যোনখিনি ইকুইপমেণ্ট হয় কনষ্ট্ৰাকশ্যন ইকুইপমেণ্ট সেইখিনি চলাই আছে আৰু যেতিয়াই তেনেকুৱা ধৰণৰ খবৰ পোৱা যায় তেতিয়া আমাৰ যোনটো টিম থাকে ওচৰত এভেইলেবল টিম হয় ইঞ্জিনিয়াৰৰ লগত গৈ পেলাই যাব এজ ইউজুৱেল যোনটো প্ৰচিডিউৰ হয় আমাৰ জেগাত গ'ল গৈ পাই পেলাই যোনখিনি দেখা পোৱা গৈছে যে ইলিগেলি তেখেতসকলে ইকুইপমেণ্ট ইউজ কৰিছে কোনো ধৰণৰ কানেকশ্যন নোহোৱাকৈ সেইখিনি বস্তু গোটোৱা হৈছে আৰু কানেকশ্যনবিলাক কাটি দিয়া হৈছিলে এই যোনখিনি হুকিং চলাইছে আৰু আমি এজ পাৰ প্ৰচিডিউৰ আমি বস্তুখিনিও চিজ কৰিছোঁ আৰু সেইটো নৰ্মেল যিকোনো ধৰণৰ থেফ কেছতে সেই তেনেকুৱা ধৰণে প্ৰচেছটো আৰম্ভ কৰোঁ আৰু তাৰপাছত হোৱাৰ পাছত আমি অফিচলৈ আহিছোঁ অফিচলৈ অহাৰ পাছত এখন এছেছমেণ্ট বিল ৰেজ কৰা হয় যোনজন থেফ পাৱাৰ থেফ মানে কৰিছে তেখেতসকলৰ এগেইনষ্টে আৰু সেই হিচাপে প্ৰচেছ কৰা হয় আৰু যদি তেখেতসকলে পে'মেণ্ট নকৰে বা কিবা হেৰি হয় তেতিয়া আমি FIR-টো লজ কৰোঁ FIR-টো দিয়াৰ পাছত এজ ইউজুৱেল প্ৰচিডিউৰ আমি যেনেকৈ হয় তেনেকৈ হিচাপে আমি প্ৰচেছ কৰিছোঁ কিন্তু তাৰপাছতো প্ৰব্লেম এটা হ'ল কি সোমবাৰ দিনাখন ৰাতিপুৱা আমাৰ অফিচৰে এমপ্লয়ী তেখেতে মোক ফোন কৰিছে যে তেখেতক কোনোবাই ভাবুকি দিছে যে এই কেছটো লৈ যে বস্তুবিলাক চিজ হ'ল পাৱাৰ থেফটো ধৰা পৰিলে সেইটো কাৰণে তেখেতক কিবা গুলিয়াই মৰা ভাবুকি দিছে আৰু সেই হিচাপে তেওঁ অফিচলৈও আনকি এখন বোলে চেলেং কাপোৰ পঠিয়াই দিছিলে সেই সময়ত মই এভেইলেবল নাছিলোঁ ইমান কিন্তু সেই গোটেই প্ৰচেছটো তেখেতে লিখি পেলাই আমাক ৰিপৰ্টো কৰিছে আৰু সেই হিচাপে আমি এটা FIR ৰেজ কৰিছোঁ যোনজন কালপ্ৰেট হয় তেখেতৰ চিজাৰ লিষ্টটো জেগাত যেতিয়া চিজ কৰা হয় চববিলাক চিজাৰ লিষ্ট বনোৱাই হয় কিন্তু কিছুমানে নিজে উপজাচি চিজাৰ লিষ্টটো একচেপ্ট নকৰে আৰু ফাৰ্ষ্টৰ কথা ছেকেণ্ড কথা আপোনাৰ ধৰি লওক কোনোবা এজন স্পেচিয়েল কনজিউমাৰ আমাৰ নৰ্মেল কনজিউমাৰ যাৰ কনজিউমাৰ নম্বৰ আছে আমাৰ ছিষ্টেমত আছে ঘৰত বোলে কিবা বাইপাছ পোৱা গ'ল বা ধৰি লওক লোড এক্সেছ হ'ল সেইটো ক্ষেত্ৰত বেলেগ কথা কিন্তু কোনোবা এটা বোলে কনষ্ট্ৰাকশ্যন চলাই আছে কোনোবা এটা জেগাত আৰু যাৰ কোনো ৰেকৰ্ডেই নাই আমাৰ ছিষ্টেমতে নাই তেওঁ কনজিউমাৰেই নহয় তেখেতৰ লগত চিজাৰ লিষ্ট দিবলৈ ইমানখিনি ফৰ্মেলিটিছ আমি মানে যিমানখিনি ছাৰ্ভিচ তেখেতসকলে বিচাৰিছে আমি ৰৈ আছোঁ আপোনালোকো ৰৈ থাকক তাতে 2-3 ঘণ্টাৰ মূৰত আহি পামহি মই চিজাৰ লিষ্টটো ল'ম সেই তেনেকুৱা ক্ষেত্ৰতো চোৰৰ ক্ষেত্ৰতো সেইটো নহ'ব ফাৰ্ষ্টতে আমি FIR লজ কৰিছোঁ পাৱাৰ থেফটোৰ ওপৰত যোনটো হৈছে সেইটোৰ ওপৰতো FIR লজ কৰা হৈছে আৰু ছেকেণ্ড আপোনাৰ যোনটো থ্ৰেট দিছে তেখেতে কি নাম কৈছিলে তেখেতৰ মিঠু বুলি তেখেতৰ অলৰেডি তেখেতে লিখি দিছে ডিটেইলছটো সেই ওপৰত বেছ কৰি পেলাই আমি এই থ্ৰেটেনিঙৰ এটা FIR ৰেজ কৰি দিছোঁ সেইটো ডিপাৰ্টমেণ্টত দিয়া হৈছে দুইটা FIR ডিপাৰ্টমেণ্টৰ পৰা দিয়া হৈছে দুখন যি ঠাইত কাম হৈ আছিলে সেইটো চৰকাৰী কামেই হৈ আছিল নেকি চৰকাৰী কামেই হৈ আছিল
তাত দুটা চৰকাৰী প্ৰকল্প আহিছে সন্মুখত পেট হস্পিটেল আৰু তেখেতসকলে কনষ্ট্ৰাকশ্যন খুব ডাঙৰকৈ চলাইছে আৰু তেখেতসকলে আমাৰ ছাৰ্ভিচ কানেকশ্যনো লৈছে পেট হস্পিটেল PM আহিব ওচৰৰ হেলিপেডে উল্লেখযোগ্য যে দুখীয়ে উচিত শাস্তি লাভ নকৰিলে ধাৰাবাহিক কৰ্মবিৰতি লোৱাৰ হুংকাৰ দিলে বিদ্যুৎ কৰ্মচাৰীসকলে কিন্তু যেতিয়ালৈকে ইয়াৰ এটা কোনো সুব্যৱস্থা নহয় তেতিয়ালৈকে আমাৰ ধৰ্মঘট কৰিব আৰু মানে কৰ্মবিৰতি কৰিব গতিকে কাম অতি সোনকালে তেখেতে আমাৰ মুখ্যমন্ত্ৰীয়ে তেখেতক এৰেষ্ট কৰাৰ এটা সিদ্ধান্ত ল'ব লাগে বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও